14 তাৰিখে অৰ্থাৎ 14 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নুমলীগড় শোধানাগাৰলৈ আহিব আৰু তেখেতে নুমলীগড়ত ইতিমধ্যে সম্পূৰ্ণ হোৱা বায়ো ইথানেল ৰিফাইনেৰী যেটো দেশৰ ভিতৰতে সৰ্বপ্ৰথম হ'ব সেই ৰিফাইনেৰীটো শুভ উদ্বোধন কৰিব। বাঁহ এক বনজাত সামগ্ৰী আছিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিছু বছৰ আগতে বাঁহক বনজাত সম্পদ নহয় বুলি ঘোষণা কৰাৰ লগে লগে বাঁহক ব্যৱসায়িকভাৱে এক্সপ্লোৰ কৰাৰ কাম আৰম্ভ হয়। নুমলীগড় ৰিফাইনেৰীয়ে বাঁহক ইথানেললৈ ৰূপান্তৰ কৰিছে আৰু অন্যান্য কেইবাটাও বাই প্ৰডাক্ট ইয়াৰ পৰা নিৰ্মাণ কৰিছে। 5,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা এই প্ৰকল্পটোৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কৰকমলেৰে 14 তাৰিখে সম্পন্ন হ'ব। বায়ো ইথানেল ৰিফাইনেৰীৰ শুভ উদ্বোধনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নুমলীগড়ৰ এই টেংকাৰ ছেডত চৰকাৰে আয়োজন কৰা এখন ৰাজহুৱা সভাত তেখেতে ভাষণ দিব আৰু এই সভাতে পলিপ্ৰপেলিন নামৰ যিটো এক প্ৰকাৰ ক'ব গ'লে বহুতবিলাক বাই প্ৰডাক্ট নুমলীগড়ে নিৰ্মাণ কৰিব। এই পলিপ্ৰপেলিন প্ৰকল্পটোৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰকমলেৰে সম্পন্ন হ'ব। এই প্ৰকল্পটোত 7,000 কোটি টকা নুমলীগড় ৰিফাইনেৰী আৰু ভাৰত চৰকাৰে ব্যয় কৰিব। এই প্ৰকল্পটো আমি এডভান্টেজ আসাম 3.0ৰ সময়ত বুজাবুজিৰ চুক্তি কৰিছিলোঁ আৰু খুব সোনকালে মাত্ৰ 5-6 মাহৰ ভিতৰতে নুমলীগড় ৰিফাইনেৰীয়ে তাৰ কাম আৰম্ভ কৰিবৰ বাবেও সাজু হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগমনে অসমৰ অৰ্থনীতিলৈ এটা নতুন উৎসাহ আনিব। বিশেষকৈ সমগ্ৰ ৰাজ্যৰ বাঁহ খেতিয়কসকলৰ বাবে ই এক আনন্দৰ দিন হ'ব। তাৰ আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীত 13 তাৰিখে ডক্টৰ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি সভাত ভাগ ল'ব আৰু ৰাতিপুৱা মঙলদৈতো তেখেতে মঙলদৈ মেডিকেল কলেজ, গুৱাহাটী ৰিং ৰোড, নাৰেংগী কুৰুৱাৰ দলঙৰো আধাৰশিলা কৰিব। সৰ্বমুঠ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ